নমস্কাৰ অসমবাসী, আশা কৰোঁ সকলোৱে ভালে আছে। পোনপ্ৰথমতে ডিজিটেল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে দুটা ভিডিঅ' আমাৰ আপলোড হৈ গৈছে আমাৰ চেনেলত। এই ভিডিঅ' দুটাত আমি আলোচনা কৰিছোঁ LCM আৰু HCFৰ বিষয়ে। তো আজি আমাৰ এই ভিডিঅ'টিত আমি নতুন এটা টপিক পঢ়িবলৈ গৈ আছোঁ। সেই টপিকটো হৈছে বহুত বেছি ইম্পৰ্টেণ্ট, বহুতেই বেছি প্ৰয়োজনীয় আৰু বহুত বেছি ডাঙৰ, বিকজ এইটোত মানে সকলোখিনি বস্তুৱে সাঙুৰি আছে। আৰু আমাৰ এই আজিৰ টপিকটো হৈছে নাম্বাৰ ছিষ্টেম, অৰ্থাৎ সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালীটো বহুতেই সৰুৰ পৰাই আমি পাই আহিছোঁ, কিন্তু এইটো আমাৰ ADRE হওক বা বেলেগ এক্সামেই হওক বহুত বেছি প্ৰয়োজনীয় হয়। গতিকে এইটো পাঠত আমাৰ কি কি বস্তু আছে, কি কি কনচেপ্ট আছে, আমি ভালদৰে বুজিবলৈ চেষ্টা কৰিম। আৰু বেছি দেৰি নকৰোঁ, আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। গতিকে মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ টপিকটোৰ পিনে এতিয়া। তো এই টপিকটোত আমাৰ কি আছে? নাম্বাৰ ছিষ্টেম। তো যিটো আমাৰ নাম আছে, নামেই কি কৰিছে? পাঠটোৰ বিষয়ে বুজাইছে। এই পাঠটোৰ নাম কি? আমাৰ নাম্বাৰ ছিষ্টেম, অৰ্থাৎ নাম্বাৰ আৰু ছিষ্টেম। ইয়াতে কি আছে? সংখ্যা আৰু প্ৰণালী। অ'কে, তো আমি এটা কথা জানিব লাগে যে সংখ্যা কি বস্তু, সংখ্যাৰ লগত আমাৰ কি বুলি কয়, কিনো প্ৰণালী আছে, কি আছে। আমি একেবাৰে এনেকুৱা বস্তু নাযাওঁ যে অংক কিমানটা আছে, ধৰা 0ৰ পৰা 9 আছে, এইবিলাক আমি নাযাওঁ। অ'কে, কিন্তু আমি জানিব লাগে যে সংখ্যা আমাৰ কি কি আছিলে, কি কি নাছিলে। অকণমান মই এইটো বস্তু আপোনালোকক মানে পোহৰ দিব খুজিছোঁ। এইটো বস্তু কি আছিলে আমাৰ, যে প্ৰথম আছিলে আমাৰ ওচৰত স্বাভাৱিক সংখ্যা, ঠিক আছে, যিটো ইংলিছত কোৱা হয় কি? নেচাৰেল নাম্বাৰ। ঠিক আছে, মই ইয়াতে লিখি দিছোঁ, সংখ্যাটো লিখি দিয়া নাই, স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ কি কি আছিলে? নেচাৰেল নাম্বাৰ আমি সকলোৱে জানো যে 1ৰ পৰা 2, 3 এনেকৈ যদি আমি যাই থাকোঁ, 100, 200 যিয়ে নহওক কিয়, 1 লাখ, 1 কৰোৰ যিমান হ'ব, সেই গোটেইবিলাকক আমি কি বুলি ক'ম? স্বাভাৱিক সংখ্যা বুলি ক'ম। অ'কে, তাৰপাছত আমাৰ আহে কি? পূৰ্ণ সংখ্যা। ঠিক আছে, তো পূৰ্ণ সংখ্যা বেলেগ একো নহয়, স্বাভাৱিক সংখ্যাবিলাককে আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা বুলিও ক'ম, হয়নে? খালি কি হৈছে, যদি আমাৰ এটা শূন্য আমি আগত লগাই দিওঁ, তেতিয়া কি যে এই এখন মোনা বনি যায়। মোনা মানে কি? এখন ধৰা বেগ আছে, ওপৰৰখনো এখন বেগ, এই বেগখনত কি আছে? 1ৰ পৰা যিখিনি ডাঙৰ আছে সেইখিনি আমাৰ আছে। কিন্তু যেতিয়া আমি পূৰ্ণ সংখ্যাৰ মোনাখন লৈছোঁ, তাতে কি হৈছে যে স্বাভাৱিক সংখ্যাৰ বস্তুখিনিতো আছেই, লগতে আৰু এটা অংক বেছি আছে বা সংখ্যা বেছি আছে, সেই সংখ্যাটো কি? আমাৰ 0। ঠিক আছে, তাৰপাছত আমাৰ কি আহে? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা, তো অখণ্ড সংখ্যাও একেটাই কথা। তো এইখিনিতো আমাৰ থাকিবই, 0, 1, 2, 3 এইখিনিতো আমাৰ থাকিবই। লগতে আমাৰ কি থাকিব? -1, -2, -3, -4। ঠিক আছে, এইবিলাক বস্তু আমাৰ থাকিব। ঠিক আছে, এইখিনি বস্তুৰ বিষয়ে আমি সকলোৱে জানো, হয়নে? তো এতিয়া যদি তোমাক সোধে কেতিয়াবা যে ধৰা 100 সংখ্যাটো কি সংখ্যা 100টো, হয়নে? তো 100 বুলি দিয়াৰ লগে লগে আমি প্ৰথম ক'বলৈ ঠিক আছে, এইটো এটা স্বাভাৱিক সংখ্যা। কিন্তু কোনোবাই যদি কয় যে এইটো পূৰ্ণ সংখ্যা নহয় নেকি? ডেফিনেটলি এইটো পূৰ্ণ সংখ্যাও হ'ব। কোনোবাই যদি কয় এইটো অখণ্ড সংখ্যাও এইটো হ'ব। ঠিক আছে, তো এইখিনি বস্তু আমি সকলোৱে গম পালোঁ। কিন্তু কি হ'ব যেতিয়া আমি ভাবোঁ যে 2 আৰু 3ৰ মাজতো কিবা সংখ্যা আছে নেকি? 2 আৰু 3ৰ মাজতো কিবা সংখ্যা আছে নেকি? কিয়? 2.5টো জানো 2তকৈ ডাঙৰ নহয় আৰু 3তকৈ সৰু নহয় জানো? ডেফিনেটলি হয়। তাৰমানে কি? 2 আৰু 3ৰ মাজতো কিবা কিবি সংখ্যা আমাৰ আছে, কিন্তু সংখ্যাবিলাক এনেকুৱা যে এইবিলাক যেনেকৈ গোটকৈ আছিল সংখ্যা, এইবিলাক কিন্তু কি আছে? গোটকৈ থকা নাই। দশমিকৰ পিছতো কি পাইছে? কিছুমান সংখ্যা আমাৰ অংক আমাৰ আহিছে তাতে। তো এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ম? কেনেকৈ ভাগ কৰিম, হয়নে? তো এইবিলাকৰ কাৰণে আমি অলপমান আমি এডভান্স লেভেলত জানিব লাগিব। সেইটো হৈছে কি? আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আৰু এটা তাৰপিছত আহিব আমাৰ অপৰিমেয় সংখ্যা। গতিকে মৰমৰ বন্ধু বান্ধৱীসকল, আমি বৰ্ডত দেখিবলৈ পাইছোঁ পৰিমেয় সংখ্যা। ঠিক আছে, ইংলিছত আমি কি বুলি কওঁ তাক? ৰেচনেল নাম্বাৰ। ঠিক আছে, ৰেচনেল কি হ'ব? আমাৰ নাম্বাৰ। এতিয়া আমি জানিব লাগে ৰেচনেল নাম্বাৰ কেনেকৈ আমি গম পাম যে কিবা এটা সংখ্যা ৰেচনেল সংখ্যা হয় বা ৰেচনেল নাম্বাৰ হয়। তো আমি ৰেচনেল নাম্বাৰক আমি কি কৰিব? দুটা ভাগত ভাগ কৰিব পাৰোঁ। ঠিক আছে, এনেকুৱা এটা ভাগ, ধৰা এনেকুৱা সংখ্যা যিবিলাক সংখ্যা P/Q আকাৰত প্ৰকাশ কৰিব পাৰি। P আৰু Q এইবিলাক কি বস্তু? P আৰু Q হৈছে আমাৰ অখণ্ড সংখ্যা। কি সংখ্যা? অখণ্ড সংখ্যা। আৰু তলৰ যিটো Q আছে, এইটো আমাৰ কি হ'ব নোৱাৰে?
শূন্য হ'ব নোৱাৰে কাৰণ তলৰটো যদি শূন্য হৈ যায় শূন্যৰে কিবা সংখ্যা হৰণ কৰিব পাৰি নেকি নোৱাৰি সেইকাৰণে কি কোৱা হয় যে তলৰ যিটো কিউ আছে সেইটো আমাৰ শূন্য হ'ব নোৱাৰে আই থিংক এইটো বস্তু ক্লিয়াৰ এতিয়া কথাটো হৈছে পি বাই কিউ মানে কি তো পি বাই কিউ মানে বেলেগ একো নহয় যে এনেকুৱা এটা সংখ্যা যিটো সংখ্যা আমি এই ভগ্নাংশত লিখিব পাৰোঁ অৰ্থাৎ হৰ আৰু লব তলত হৰ ওপৰত লব এনেকৈ আমি লিখিব পাৰোঁ তো সেইবিলাক সংখ্যাক আমি কি বুলি ক'ম পৰিমেয় সংখ্যা তো যদি আমাৰ মোৰ চকুৰ আগত পৰে যে 100 ভাগ কি আছে 3 ভাগৰ 100 তো এইটো দেখাৰ লগে লগে মই কৈ দিব পাৰিম যে এইটো বেলেগ একো সংখ্যা নহয় এইটো হৈছে আমাৰ এটা ৰেচনেল নাম্বাৰ অৰ্থাৎ এইটো হৈছে আমাৰ এটা পৰিমেয় সংখ্যা কিয় এইটো হৈছে পি বাই কিউ আকাৰ ওপৰৰটো কি আছে আমাৰ অখণ্ড সংখ্যা তলৰটো আমাৰ কি আছে আমাৰ অখণ্ড সংখ্যা ঠিক তেনেদৰে এইটোও চাব পাৰা এইটো চাব পাৰা 2 ভাগৰ 3 পি বাই কিউ 5 ভাগৰ 1 সেইটো আমাৰ কি হৈছে এটা পি বাই কিউ আকাৰ ওকে তো এতিয়া মই তোমালোকক এটা সৰু প্ৰশ্ন সোধোঁ যে শূন্যটো পৰিমেয় সংখ্যা হ'ব নে নহয় ঠিক আছে তো এইটো বস্তু মোক তোমালোকে কমেণ্ট কৰি জনাবা যে শূন্যটো আমাৰ পৰিমেয় সংখ্যা হ'ব নে নহয় যদি হয় কিয় হয় যদি নহয় কিয় নহয় তোমালোকে মোক এইটো বস্তু কমেণ্ট কৰি জনাবা তো আই থিংক এইটো বস্তু আমাৰ ক্লিয়াৰ হৈছে কিন্তু পৰীক্ষাত এইটোতকৈ বেছি এইটো বেছি ইম্পৰ্টেণ্ট হয়নে এইটো ইম্পৰ্টেণ্ট এইটো বস্তু ভালকৈ জনাৰ পাছত তোমালোকে আকৌ এইটো বস্তুলৈ ঘূৰি আহিব লাগিব কি কৈছোঁ বুজি পাবা অকণমান পিছত তো প্ৰথমতে এইটো এবাৰ চাই লোৱা তো কথাটো হৈছে যে সদায় যে পি বাই কিউ আকাৰতেই পৰিমেয় সংখ্যাবিলাক থাকিব এনেকুৱাতো নহয় অকণমান আগতে যে মই লিখিছিলোঁ 2.5 এইটোওতো কিবা এটা সংখ্যা হয়তো পৰিমেয় হ'ব নতুবা বেলেগ কিবা হ'ব হয়নে তো প্ৰথম কথা যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি অৰ্থাৎ যদি মই তাক দশমিকত প্ৰকাশ কৰিছোঁ আৰু এনেকুৱা হৈছে যে এই যে ডায়লগ এটা কয় মুন্না ভাই MBBSৰ খুব মিম এটা চলি থাকে যে ইয়েতো ভাই শুরু হতেই খতম হৈ গয়া মানে কি এইটো বস্তু আৰম্ভ হৈছিলে শেষো হৈ গ'ল মানে কি ধৰা এনেকুৱা এটা মই সংখ্যা লিখিছোঁ ইয়াতে চাই ল'বা 3.1415 আৰু এটা লিখিছোঁ 2.6 আৰু এটা লিখিছোঁ মই 3.999 এতিয়া মোক এটা কথা কোৱা তোমালোকে এই যেটো তিনিটা আমি দশমিক বিস্তৃতি লিখিছোঁ এই বিস্তৃতিকেইটা শেষ হৈছে নে হোৱা নাই ডেফিনেটলি শেষ হৈছে বিকজ ইয়াতে কি আছে 1 2 3 4 চাৰিটা আছে দশমিকৰ পিছত মানে কি শেষ হৈ গৈছে ওকে তো এইটো বস্তু আমি বুজিব লাগে যদি এনেকুৱা আমি দশমিক দেখোঁ যে শুরু হতে হি খতম হৈ গয়া ঠিক আছে তো তেনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ম আমাৰ মানে পৰিমেয় সংখ্যা বুলি ক'ম মনত থাকিব এইটো বস্তু যেতিয়া আমি এনেকুৱা দশমিকত শেষ হৈ যোৱা সংখ্যা দেখোঁ ধৰা তোমাক কোনোবাই কেতিয়াবা ক'লে অ' বাবু 2.67 টো পৰিমেয় সংখ্যা হ'বনে তোমালোকে ডাইৰেক্টলি কৈ দিবা হয় এইটো এটা পৰিমেয় সংখ্যা কিন্তু ঠিক আছে বাৰু পৰিমেয় সংখ্যাটো হ'ল কিন্তু তোমালোকৰ মাজৰ বহুতেই এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে ছাৰ মেথামেটিক্সটো এনেকুৱা বস্তু নহয় যে আপুনি ইয়াত এটা ডেফিনেশ্যন দিছে ইয়াত এটা ডেফিনেশ্যন দিছে দুটা সম্পূৰ্ণ বেলেগ বেলেগ মেথামেটিক্সটো সেনেকুৱা বস্তু নহয় হয় নহয় কথাটো তাৰ মানে কি মেথামেটিক্সটো কি যদি এইটো মেথড কৰিছোঁ দুটা যদি একেই এনসাৰ আহিছে তো একেই বস্তু একেই হেৰি হয় তো এই দুটাৰ মাজত নিশ্চয়কৈ কিবা লিংক থাকিব তাৰ মানে কি মই কি ক'ব বিচাৰিছোঁ এই যিটো দশমিকৰ বিস্তৃতি তাৰমানে তোমালোকৰ কোনোবাইতো ক'ব পাৰা যে ছাৰ আপুনি কৈছে যে দশমিক বিস্তৃতি থকা সংখ্যাবিলাক কি পৰিমেয় সংখ্যা আৰু আপুনি অকণমান আগতে ক'লে যে যিবিলাক পৰিমেয় সংখ্যা সিহঁতক বোলে আকৌ পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি তাৰ মানে ছাৰ 2.67টোকো পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি নেকি ডেফিনেটলি পাৰি কিয় নোৱাৰি চোৱা 267 ডিভাইডেড বাই কিমান 100 যিহেতু দশমিক আছে তো আমি কি কৰিছোঁ এইটো বস্তু ইপিনে লৈ গৈছোঁ 267 ডিভাইডেড বাই 100 আমি কৰি দিছোঁ কিন্তু তোমালোকে ভাবিবা ছাৰ কি এনেকৈয়ে লিখিব পাৰি নেকি আৰে বাবা তেনেকুৱা একো নহয় চোৱা ইয়াতে ধৰা মই 0.5 লিখিছোঁ মই এইটোতো এনেকৈও লিখিব পাৰোঁ 5 ডিভাইডেড বাই 10 মই এইটো এনেকৈও লিখিব পাৰোঁ যে হাফ তাৰ মানে কি এইটোক মই এনেকৈও লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ খালি কথাটো হৈছে কি এইটো পি বাই কিউ আকাৰত হৈছে নে হোৱা নাই য়েছ এইটো আমাৰ পি বাই কিউ আকাৰত হৈছে তো তোমালোকে কি বুজি পালা এইখিনিৰ পৰা যে যিবিলাক আমাৰ শেষ হৈ নাযায় দশমিক বিস্তৃতি সেইবিলাকো আমাৰ কি হ'ব
পৰিমেয় সংখ্যা আৰু সেইবিলাক সংখ্যাকো আমি p/q আকাৰত আৰামছে প্ৰকাশ কৰিব পাৰিম যেনেকৈ তুমি এইটো চাই ল'ব পাৰা ঠিক আছে 2.67টো কেনেকৈ লিখিছোঁ 267 ডিভাইডেড বাই 100 আই থিংক এইখিনি বস্তু আমাৰ ক্লিয়াৰ হৈছে এতিয়া আমি সকলোতকৈ ইম্পৰ্টেণ্ট যিটো পৰীক্ষাটো বহুত আহি থাকে এইটো বস্তু আমি চাবৰ চেষ্টা কৰোঁ আই হোপ এইখিনি বস্তু এতিয়া যেহেতু বুজি পাইছোঁ অকণমান মই মুচি দিছোঁ এইখিনি বস্তু তো এতিয়া আমাৰ শেষত একেবাৰে আছে যে যদি দশমিক বিস্তৃতি শেষ হৈ নাযায় তেতিয়া আমি কি কৰিম ধৰা কি হৈছে মই ধৰা এটা বস্তু লিখিছোঁ এনেকুৱাকৈ 0.333 এনেকৈ কি হৈছে সি গৈ আছে সি কেতিয়াও শেষ হোৱা নাই তেতিয়াহ'লে কি কৰিম আমি এনেকুৱা সংখ্যাবিলাককো কি বুলি কৈ দিম যে আচ্ছা তুমি শেষ হৈ যোৱা নাই কিন্তু কি হৈছে তুমি ৰিপিট কৰি আছা 3 3 3 3 তো এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ম পৰিমেয় সংখ্যা যিবিলাক বস্তু শেষো হৈ নাযায় কিন্তু কি হৈ থাকে ৰিপিট হৈ থাকে এইটো বস্তু ৰিপিট হৈ আছেনে নাই আছে এতিয়া যদি মই এনেকৈ লিখোঁ যে 3.5656 তো এনেকুৱা সংখ্যাকেইটা কি হৈছে আমাৰ ডট 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 দি দিলোঁ তোমালোকে দেখিবলৈ পাইছা যিটো ৰিপিটিং ব্লক আছে যিটো পুনৰাবৃত্তি গোট আছে সেই গোটটোত কিমানকৈ আছে দুটাকৈ কি আছে আমাৰ ইয়াতে সংখ্যা আছে আই হোপ এইটো বস্তু বুজি পাইছা তো এইটো বস্তু ৰিপিট হৈছেনে হোৱা নাই প্ৰথম কথা শেষ হৈছেনে হোৱা নাই শেষটো হোৱা নাই ৰিপিট হৈছেনে হোৱা নাই ডেফিনেটলি ৰিপিট হৈছে বিকজ 56 এনেকৈ কি হৈছে সি ৰিপিট হৈ গৈ আছে তো এইটো আমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা ঠিক আছে আই হোপ এইখিনি বস্তু ভালদৰে আমি বুজি পাইছোঁ পৰীক্ষাত কি কৰিব তোমালোকক এনেকৈ এটা বস্তু দিব যে 0.545454 এই সংখ্যাটোক তুমি কি কৰিব লাগে p/q আকাৰত প্ৰকাশ কৰিব লাগে চোৱা কনচেপ্টবিলাক বুজিব লাগে তোমালোকক কি কৈছিলোঁ যদি শেষ নহয় ৰিপিট হৈ থাকে সেইবিলাক সংখ্যা কি পৰিমেয় সংখ্যা আচ্ছা পৰিমেয় সংখ্যা হয় ন ঠিক আছে এনেকুৱা সংখ্যাবিলাকক তুমি এতিয়া p/q আকাৰত প্ৰকাশ কৰি দেখুওৱা পৰিমেয় সংখ্যা বুলিতো তুমি কৈছা ন তেতিয়াহ'লে p/q আকাৰত প্ৰকাশ কৰা তো পৰীক্ষাত তেনেকুৱা বস্তু আহিব পাৰে ইয়াৰে ধুনীয়া এটা শ্বৰ্ট ট্ৰিক মোৰ ওচৰত আছে সেইটো বস্তু মই তোমালোকক দিম সেইটো জানিলে ধুনীয়াকৈ হৈ যাব ইয়াতে তুমি চোৱা আমি কি জানানে এই যে 54 ৰিপিট হৈ গৈ আছে আমি এইটো বস্তু শ্বৰ্টকৈ কি কৰি লিখোঁ এটা বাৰ হিচাপত লিখোঁ ঠিক আছে বাৰ মানে কি যিটো ৰিপিট হৈছে তাৰে ওপৰত আমি এডাল কি চিন দিব লাগিব আচ এটা টানি দিব লাগে যেনেকৈ তুমি এইটো চোৱা 0. কিমান আছে 3 তো এইটো মই কি লিখিব পাৰোঁ 0.3 বাৰ অ'কে তো এইটো বস্তু আমি বুজি পাইছোঁ গতিকে মৰমৰ বন্ধু বান্ধৱীসকল পৰিমেয় সংখ্যা জানি উঠাৰ পাছত আমি এতিয়া জানিব লাগে অপৰিমেয় সংখ্যা কি বস্তু তো অপৰিমেয় সংখ্যাৰ দুটা সৰু বস্তু আমি জানিব লাগে যে যিবিলাক সংখ্যা ধৰা এনেকুৱা টাইপত আছে চাবাৰে তিনিটা মই এক্সাম্পল দিছোঁ এটা আছে ইয়াতে 2 এটা আছে ইয়াতে 3 আৰু এটা আছে ইয়াতে 4 তো কথাটো হৈছে এইটো সংখ্যাক আৰু সৰু কৰিব পৰা যায় নেকি মানে কি কৈছোঁ যেতিয়া আমি ৰুটটোৰ সঁচাকৈ ৰুট অভাৰ 2টো আমি উলিয়াব যাম তেতিয়াহ'লে আমি কি হ'ব তাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ তাৰমানে অৰ্থাৎ ৰুট অভাৰ 2টোক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ আৰু এটা বেলেগ ডেফিনেশ্যন আছে অকণমান ৰিলেট কৰিম প্ৰথমতে এইখিনি অকণমান বুজিবলৈ চেষ্টা কৰক তো ইয়াতে √3 তো এনেকুৱা সংখ্যাবিলাকত কি হৈছে √3ক তুমি আকৌ কি যেতিয়া দীৰ্ঘ হৰণ প্ৰচেছ কৰিবা এনেকৈ তো কি হ'ব তোমাক যিয়ে এনচাৰটো নোপোৱা কিয় চোৱা √3 মানে কি এটা সংখ্যাইতো হ'ব ন হয়নে নহয় √3টো কিবা বেলেগ বস্তু নেকি বাহিৰৰ পৰা আহিছে নেকি নহয় √3টো যেনেকৈ তোমালোকে √25টো তোমালোকে 5 পাইছা বা √4টোৰ জেগাত তোমালোকে 2 পাবা তো তেনেকৈ √3 ঠাইতো কিবা নহয় কিবা পাবা হয়নে নহয় দশমিকত আহিব বাৰু কিন্তু সেই যে দশমিকত পোৱা যিটো সংখ্যা সেইটো সংখ্যা তুমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰা গতিকে এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা ইয়াক চাৰ্টছ বুলিও কোৱা হয় তো এতিয়া কথাটো হ'ল যে এইটো সংখ্যাৰ ক্ষেত্ৰত কি হ'ব যে √4 আৰে √4টো আমি ডাইৰেক্টলি পাই গৈছোঁ সেইটো আমাৰ কি হ'ব 2 ঠিক আছে তো √4ৰ এনচাৰত আমি কি পালোঁ 2 গতিকে এইটো আমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা কাৰণ √4 বুলি লিখাৰ লগে লগে আমি কি পালোঁ 2 আৰে 2টো এটা কি সংখ্যা গোট সংখ্যা
হয়নে নহয় তো আমাৰ কি হ'ব এইটো সংখ্যা আমাৰ এটা পৰিমেয় সংখ্যা হৈ যাব গতিকে আমি এনেকুৱা সংখ্যাবিলাক চাব লাগিব ধৰা √6 আছে √6 মানে কি √2 পূৰণ 3 √2 পূৰণ 3 মানে কিমান √2 পূৰণ √3 এই দুটা সংখ্যা যেতিয়া আমি পূৰণ কৰিম এইটো এটা অপৰিমেয় সংখ্যা এইটো এটা বেলেগ অপৰিমেয় সংখ্যা তো এই দুটাৰ পূৰণফলটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা সেইখিনিও মই ভালকৈ বুজাই দিম খালি বুজি লোৱা যে √6 ধৰা √7 আছে ধৰা 19 আছে এইবিলাক আমাৰ কি হ'ব অপৰিমেয় সংখ্যা ঠিক আছে এইখিনি বুজিলোঁ এতিয়া মই এই √2 আৰু √3টো অকণমান ৰাখি থৈছোঁ ইয়াতে আৰু এইপিনে মই বুজাবলৈ চেষ্টা কৰিছোঁ যে দশমিক বিস্তৃতিৰ ক্ষেত্ৰত কি হ'ব অৰ্থাৎ যদি আমি এটা কি কৰোঁ ডেচিমেল এক্সপানশ্যন কৰোঁ অৰ্থাৎ দশমিক বিস্তৃতি চোৱা যিবিলাক আমাৰ ৰেচনেল নাম্বাৰ আছিলে সিহঁতৰ কি আছিলে যে সিহঁতে কি হৈছে শেষ হৈ যায় হয়তো শেষ হৈ যায় নতুবা শেষ নহয় কিন্তু কি হৈছে সিহঁতে ৰিপিট কৰি আছে ধৰা কি হৈছে 0.35 নতুবা কি হৈছে তোমাৰ ডাইৰেক্টলি শেষ হৈ গৈছে 2.56 এইটো কিহৰ ক্ষেত্ৰত আছিলে আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত ঠিক আছে তো ইয়াৰে সম্পূৰ্ণ অপজিটখিনি হ'ব আমাৰ মানে অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কেনেকৈ চোৱা ধৰা এনেকুৱা এটা সংখ্যা আছে 3.141529752 ক'ৰবাত কিবা ৰিপিট হৈছে নেকি নাই হোৱা শেষ হৈছে নেকি নাই হোৱা তাৰ মানে তোমালোকে মনত ৰাখিবা যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতিটো কি হয় শেষো হৈ নাযায় লগতে কি হৈছে সিহঁতে কোনো ধৰণৰ ৰিপিটো নেদেখায় তো তেনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা ঠিক আছে তো সেইটো বস্তু মনত ৰাখিবা আই হোপ ৰেচনেল নাম্বাৰটো বুজি পাইছা ইৰেচনেল নাম্বাৰটো তোমালোকে বুজি পাইছা এতিয়া তোমালোকে ভাবিব পাৰা বোলে ছাৰ √2টোতো আমি দশমিক বিস্তৃতি এটা পাম ডেফিনেটলি পাম আৰু দশমিক বিস্তৃতিটো তোমালোকে ঘৰত কৰি চাবা 1.141 এনেকুৱা কিবা এটা আছিলে 1.1415 তো এনেকুৱা টাইপৰ যেতিয়া আমি কি কৰিম তাক দীৰ্ঘ হৰণ প্ৰচেছেৰে √2টোক আমি কৰিব যাম এনেকৈ যেতিয়া কৰিম সি কেতিয়াও শেষে হৈ নাহে সি কেতিয়াও শেষে হৈ নাযায় আৰু শেষটো নহয়ে তাৰ কোনো ধৰণৰ ৰিপিটো হৈ নাথাকে আৰু যদি শেষো নহয় ৰিপিটো নহয় তেতিয়াহ'লে √2টো কি হৈ যাব আমাৰ এটা আমাৰ অপৰিমেয় সংখ্যা আমাৰ হৈ যাব ঠিক আছে এইখিনি জানি উঠাৰ পাছত আমি এটা ফেমাছ বুলি কিয় কৈছোঁ কাৰণ বহুত বিখ্যাত হয় আৰু সেই নাম্বাৰটো মই নিজে পাৰ্চনেলি বহুত ভাল পাওঁ তো ফেমাছ এটা প্ৰখ্যাত কি আছে আমাৰ অপৰিমেয় সংখ্যা আছে ঠিক আছে প্ৰখ্যাত অপৰিমেয় সংখ্যা কি হ'ব এইটো মনত আছে নেকি কাৰোবাৰ এটা প্ৰখ্যাত আছে মানে অপৰিমেয় সংখ্যা সেইটো হৈছে আমাৰ পাইটো কি জানানে আমি কওঁ পাই মানে কি 7/22 আৰে পাই মানে সম্পূৰ্ণৰূপে 7/22 নহয় পাইৰ এটা আসন্ন মান অৰ্থাৎ এপ্ৰক্সিমেট ভেলুহে হৈছে 7/22 সদায় মনত ৰাখিবা পাই এটা কি অপৰিমেয় সংখ্যা ঠিক আছে গতিকে পাই ডাইৰেক্টলি সমান 7/22 নহয় কেতিয়াও এইটো কথা আই হোপ তোমালোকে বুজি পাইছা পাইটো এটা অপৰিমেয় সংখ্যা গতিকে যদি কেতিয়াবা এনেকৈ দিয়ে 3.1415 তো এইটো আমাৰ কি এইটো হৈছে আমাৰ এটা পৰিমেয় সংখ্যা কাৰণ এইটো কি হৈছে শেষ হৈ গৈছে কিন্তু যদি তোমাক এনেকৈ দিয়ে 3.14159 কিবা এনেকৈ তোমালোকক দি থৈ দিছে তাৰ মানে তুমি কি লিখিব লাগিব আচ্ছা এইটো হৈছে আমাৰ এটা অপৰিমেয় সংখ্যা কাৰণ এইটো কি হৈছে আমাৰ শেষ হৈ যোৱাও নাই আৰু সি ৰিপিটো হোৱা নাই কিন্তু এই গোটেইবিলাক অপশ্যনৰ মাজত যদি পাইটো দি দিয়ে তেতিয়াহ'লে কি কৰিবা আচ্ছা অপৰিমেয় সংখ্যা বাচিব দিছে তেতিয়াহ'লে পাইটো যদি আছে সেইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তো এতিয়া আমি আমাৰ কুৱেশ্যনৰ পিনে আগবাঢ়োঁ অ'কে দেখিবলৈ পাইছোঁ ইয়াতে যে তলৰ কোনটো অপৰিমেয় তো এইটো বস্তুত কি হ'ব একটো আমাৰ পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা সকলোৱে জানে একটো এটা কি আমাৰ অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কাৰণ 1/1 গতিকে p/q আকাৰত প্ৰকাশ কৰিছোঁ -1টো কি হ'ব -1/1 এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা 3.1415297 এইটো শেষ হৈ গৈছে নে নাই শুরু হতে হি খতম हो गया তো এইটো বস্তু কি হৈছে আমাৰ শেষ হৈ গৈছে গতিকে এইটো আমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা আৰু একেবাৰে শেষত আমাৰ কোনটো ৰৈ গৈছে পাই তো মই সদায় বাৰে বাৰে কৈছোঁ যে পাইটো হৈছে এটা প্ৰখ্যাত কি আছে আমাৰ
অপৰিমেয় সংখ্যা গতিকে এইটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ বিকজ আমাক বিচাৰিবই কি দিছে অপৰিমেয় সংখ্যা তো আমি এটা নেক্সট টপিকলৈ যাব লাগিব কিন্তু এইটো জনাৰ আগতে আমি অলপ কিছুমান বস্তু জানি লওঁ ওকে এটা বস্তু চোৱা ধৰা কি হৈছে কেতিয়াবা বস্তু দিব পাৰে যে 2 + √5 ঠিক আছে তো এইটো সংখ্যা তোমালোকক সুধি দিব পাৰে যে এইটো সংখ্যা আমাৰ পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা তো এইটো আমি কেনেকৈ কৰিব লাগে ভালদৰে ধুনীয়াকৈ চাই থাকিবা চোৱা ইয়াতে 2 যিটো আছে এইটো পৰিমেয় নে অপৰিমেয় ঠিক আছে এইটো পৰিমেয় নে অপৰিমেয় তো এইটো জানো যে এইটো আমাৰ কি এটা পৰিমেয় সংখ্যা ঠিক আছে আৰু এইটো আমাৰ কি আছে এটা √5 তো সেইটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা তো তোমালোকক বেলেগ হেৰিয়ে ক'ব পাৰে এইটো কথা যে তোমালোকে মুখস্থ কৰিবা এইটো বস্তু যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা যোগ কৰিলে আমি কি পাম এটা অপৰিমেয় সংখ্যা ঠিক আছে কিন্তু মই ভাবোঁ যে কনচেপ্টটো তোমালোকে যেতিয়া ল'বা কনচেপ্টটো লোৱাৰ পাছত তোমালোকে কিছুমান বস্তু যেতিয়া ইয়াতকৈ বাহিৰত কিবা এটা বেলেগ বস্তু যদি বাই চান্স আহি যায় তোমালোকে নিজেই লিখিব পাৰিবা তো ইয়াতে তোমালোকে এটা সৰু বস্তু ভাবা 2 এটা পৰিমেয় সংখ্যা √5 এটা পৰিমেয় সংখ্যা মোক এতিয়া এটা কথা কোৱা এই দুটা সংখ্যা হয়নে নহয় আৰে বাবা সংখ্যাইটো হয় ন সংখ্যাৰ বাদে কিবা বেলেগ নেকি নাম্বাৰ ছিষ্টেমত সংখ্যাই থাকিব হয়নে নহয় হাবি জংগল কিবা বেলেগ থাকিব নেকি নাথাকে তো কথাটো হৈছে যদি এইটো এটা সংখ্যা দুটাৰে যোগফলো আমি কৰিব পাৰিম কিন্তু চোৱা 2টো হৈছে এটা গোট সংখ্যা কিন্তু √5টো মই কি ক'লোঁ তোমালোকক √5টো কি বুলি ক'লোঁ এটা অপৰিমেয় সংখ্যা তো √5টো তোমালোকৰ কি হ'ব ধৰা √5টো কি হৈছে আমাৰ এনেকুৱা টাইপৰ মই জাষ্ট এনে লিখি থৈছোঁ ইয়াতে এইটো নহ'বও পাৰে 2.2425 ধৰা 2795 এনেকুৱা কিবা এটা হৈছে ডট সি যাই আছে ঠিক আছে এইটো নহ'বও পাৰে দেই মই বাৰে কৈ আছোঁ এইটো বস্তু আমাৰ নহ'ব পাৰে মই তলত লিখি দিছোঁ অকণমান √5 মানে ধৰা কিমান আছে 2.251 ধৰা 1567 এনেকুৱা কিয় লিখিছোঁ এনেকৈ কোৱা কিয় লিখিছোঁ কাৰণ √5 এটা কি আছিলে অপৰিমেয় সংখ্যা আৰু অকণমান আগতে আমি কি পাইছোঁ যে অপৰিমেয় সংখ্যাসমূহ কি কেতিয়াও শেষো নহয় কেতিয়াও ৰিপিটো নকৰে অ'কে বাবা আমি সেইটো বস্তুৱে লিখি দিছোঁ এতিয়া কথাটো হ'ল এই সংখ্যাটোক যদি মই 2ৰ লগত যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব ৰাইট চাইডে কিবা ফৰক পৰিব নেকি একো ফৰক নপৰে কাৰণ মইতো 2ৰ লগত 2টোকহে যোগ কৰিম ইয়েছ অৰ ন তো যদি 2টোক যোগ কৰোঁ তে 4.25956 আৰে বাবা আৰুচোন এনেকুৱা এটা সংখ্যা পাই গ'লোঁ যিটো সংখ্যা কেতিয়াও ৰিপিটো নহয় কেতিয়াও শেষো নহয় তে কি হ'ল কথাটো আল্টিমেটলি আমি কি পাই যাম এটা অপৰিমেয় সংখ্যা কাৰণ পৰিমেয় আৰু অপৰিমেয় যেতিয়া যোগ কৰিছোঁ অকল এই দুটাহে যোগ হৈছে আমাৰ বাকীখিনিৰ একোৰ ওপৰত একো ফৰকে পৰা নাই ঠিক আছে তো এইটো একদম চিম্পল কথা তো এইবিলাক বস্তু আমি জানিব লাগে তো বিয়োগৰ ক্ষেত্ৰতো একেই হ'ব কথাটো বিয়োগৰ ক্ষেত্ৰতো একেই হ'ব হয়নে কাৰণ 2ৰ পৰা যদি মই এইখিনি মাইনাছ কৰোঁ 2.56 বা ব্লা কিবা আছে তো 2ৰ পৰা এইটো বস্তু মাইনাছ হ'ব হয়নে নহয় কথাটো তো কথাটো হৈছে ধৰা 2.000 কিবা এনেকৈ আছেই বাৰু 2.5 কিবা ব্লা আছে ক'ত শেষ হৈছে ক'ৰ পৰা বিয়োগ কৰি মই একোৱে নাজানো হয়নে নহয় কথাটো ক'ৰ পৰা বা লাষ্টৰ পৰা কোনটো বিয়োগ কৰিব লাগে মইচোন সেইটোৱে নাজানো তাৰ মানে কথাটো কি যে যদি মই এটা পৰিমেয়ৰ পৰা অপৰিমেয় বিয়োগো কৰোঁ তেতিয়াহ'লে আমি এটা কি পাম অপৰিমেয় সংখ্যা কিন্তু মই তোমালোকক এটা টুইষ্ট দেখাইছোঁ তোমালোকে ভাবি আছা যে আচ্ছা তাৰমানে ছাৰে কি কৈছে যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যোগ আৰু বিয়োগ কৰিলে তাৰমানে কি হ'ব সদায় এটা আমাৰ মানে এটা অপৰিমেয় সংখ্যা হ'ব ভেৰি গুড ন' প্ৰব্লেম কিন্তু তোমালোকক যদি এতিয়া কোনোবাই এনেকৈ সোধে যে আচ্ছা এইটো কচোন তেতিয়াহ'লে √2 + √3 মানে দুয়োটা কি হৈছে আমাৰ অপৰিমেয় সংখ্যা এইবাৰ তোমাক কি দিছে মাৰ্কেটত যে দুটা অপৰিমেয় সংখ্যা যোগ কৰি দেখুওৱা তোমালোকে এতিয়া তো এইটো তোমালোকে কি হ'ব চোৱা √2 কি হৈছে √2টো এটা তোমালোকৰ এনেকুৱা এটা সংখ্যা সেইটো সংখ্যাও আমাৰ কি হৈছে কেতিয়াও কি নহয় শেষো নহয় কেতিয়াও ৰিপিটো নহয় ঠিক তেনেদৰে √3টো যিটো আছে √3টো আমাৰ কিমান হ'ব এটা শেষো নহয় কেতিয়াও ৰিপিটো নহয় তো যদি আমি দুটা যোগ কৰোঁ আৰে লাষ্টৰ কোনখিনি কাৰ লগত কি যোগ কৰিবা আৰু তাৰ মানে আল্টিমেটলি আমাৰ কিমান হ'ব এইটো এটা অপৰিমেয় সংখ্যা তাৰ মানে কি হে দুটা যদি অপৰিমেয় সংখ্যাও যোগ কৰোঁ তেতিয়াহ'লে আমি এটা কি সংখ্যা পালোঁ অপৰিমেয় সংখ্যা তোমালোকে তেনেকৈ ভাবি লৈছা
যে দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে আমি সদায় কি পাওঁ এটা অপৰিমেয় সংখ্যা কিন্তু আগত যেনেকৈ কৈছিলোঁ যে যদি এটা পৰিমেয় এটা অপৰিমেয় তেতিয়া একো টেনশ্যন ল'বলগীয়া নাই একদম বিন্দাছ থাকা তোমালোকে তেতিয়া ডাইৰেক্টলি লিখি দিবা যে সেইটো এটা অপৰিমেয় সংখ্যা কিন্তু যদি অপৰিমেয় আৰু অপৰিমেয় দেই অ'কে ভাবিব লগা কথা আছে চোৱা এটা ধুনীয়া মই এক্সাম্পল দি আছোঁ তোমালোকক চোৱা যদি দুটা অপৰিমেয় সংখ্যা আমি যোগ কৰোঁ ঠিক আছে তেতিয়াহ'লে আমি অপৰিমেয় সংখ্যা পাওঁ নে নাপাওঁ এইটো চোৱাচোন ৰুটটো কি বস্তু এটা অপৰিমেয় সংখ্যা ক্লিয়াৰ এইটো বস্তু এইটো কি এটা অপৰিমেয় সংখ্যা মাইনাছ ৰুটটো কি বস্তু এটা অপৰিমেয় সংখ্যা কাৰণ ৰুটটোৰ কাৰণে যিমানখিনি মই বস্তু পাইছোঁ তাৰে আগত কি চিন দিম এটা বিয়োগ চিন এটা দি দিম হয়নে নহয় তো বিয়োগ চিন দি দিওঁ এইটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা তো এতিয়া এটা কথা কোৱা এই দুটা একে নেকি কিয় হ'ব 2 আৰু বিয়োগ 2 একে বস্তু নেকি নহয় তেতিয়াহ'লে ৰুটটো আৰু মাইনাছ ৰুটটো একে বস্তু হ'ব পাৰে নেকি ডেফিনেটলি নোৱাৰে তো কথাটো হ'ল যদি দুটা বেলেগ বেলেগ বস্তুৱে হয় তেতিয়াহ'লে আমি দুটা বস্তু যোগ কৰি দিওঁ ন আৰে বাবা যোগ কৰি দিওঁতে চোৱাচোন কি ৰাম নাম সত্যহে হৈ গ'ল এইটো আমাৰ চোৱা 0 আহি গ'ল হাৰে দুটা অপৰিমেয় সংখ্যাৰ যোগফলচোন আমি এটা 0 পালোঁ আৰে 0টো কি বস্তু এটা পৰিমেয় সংখ্যা তাৰ মানে তোমালোকে মনত ৰাখিবা যে পৰিমেয় আৰু অপৰিমেয় হ'লে একো টেনশ্যন ল'ব লগা নাই কিন্তু যদি অপৰিমেয় আৰু অপৰিমেয়ৰ যোগফল বা বিয়োগফল দিয়া থাকে সি পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে গতিকে যদি তোমালোকে পৰীক্ষাত এনেকুৱা কিবা অপশ্যন দেখিছা যে পৰিমেয় আৰু অপৰিমেয় আৰু অপৰিমেয় সদায় যোগফল সদায় এটা অপৰিমেয় সংখ্যা বা সদায় এটা পৰিমেয় সংখ্যা লগে লগে সেইটো বস্তু কি কৰিবা নাকচ কৰি দিবা বিকজ সদায়তো একোৱেই নহয় কাৰণ সি পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব যেনেকৈ চোৱা এই দুটা যোগফল আমি কি পাইছোঁ এটা পৰিমেয় সংখ্যা কিন্তু যদি ৰুট 2 আৰু ৰুট 3 আমি যোগ কৰিছোঁ তেতিয়াহ'লে আমি কি পাইছোঁ এটা অপৰিমেয় সংখ্যা তো যদি সেইটোৱে হয় সদায় বুলি যদি দিয়া থাকে সেইটো বস্তু তোমালোকে পোনতে নাকচ কৰিবা ঠিক আছে আই হোপ এইটো বস্তু বুজি পাইছা গতিকে আমি ধুনীয়াকৈ এতিয়া কুৱেশ্যনবিলাক কৰিম আৰু কিছুমান কুৱেশ্যনো আছে য'ত তোমালোকে P/Q আকাৰত প্ৰকাশ কৰিব লাগিব তাৰে শ্বৰ্টকাটটো দি দিম একো টেনশ্যনে নল'বা অ'কে এতিয়া আমি আৰম্ভ কৰোঁ গতিকে মৰমৰ বন্ধু বান্ধৱীসকল আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনটো এইটো কুৱেশ্যনত সুধিছে তলৰ কোনটো অপৰিমেয় নহয় কেনেকৈ উল্টা লগাই দিছে অপৰিমেয় নহয় মানে কি আল্টিমেটলি আমি কি কৰিব লাগে এটা কোনটো পৰিমেয় হয় সেইটো আমি চাব লাগে পৰিমেয় কোনটো হৈছে সেইটো আমি চাব লাগে তো এইটোৰ কাৰণে কি দিছে কেইটামান বস্তু দিছে ইয়াতে সো 2 + √3 অকমান আগতেই কৈছিলোঁ 2 এটা পৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা তো মনতে ভাবিবা যদি কেতিয়াবা কনফিউজন লাগে যে দুটা যদি আমি যোগ কৰি দিওঁ এনেকুৱা এটা সংখ্যা পাম যিটো কেতিয়াও শেষো নহয় আৰু সি ৰিপিটো নকৰে তাৰ মানে কি এইটো এটা অপৰিমেয় সংখ্যা বাছিব দিছে নেকি নাই অপৰিমেয় নোহোৱাটোহে বাছিব দিছে তাৰ মানে এইটো আমাৰ নহয় নেক্সট আছে আমাৰ √2² - 5 ওকে কৰি চাওঁ √2² মানে কি হ'ব চোৱা ৰুট আৰু যেতিয়া স্কুৱেৰ থাকে ৰুটডাল আমাৰ কি হৈ যায় উঠি যায় তো আমি কি পালোঁ 2 আৰু মাইনাছ কিমান আছে √5 অকণমান আগতে কৈছিলোঁ যে পৰিমেয়ৰ পৰা যদি অপৰিমেয় আমি এটা বিয়োগ কৰিব লাগে আমি এনেকুৱা এটা সংখ্যা পাম যিটো কেতিয়াও শেষো নহয় আৰু কেতিয়াও সি ৰিপিটো নকৰে তো সেইটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা আমাক বাছিব দিছে নেকি নো তো কাটি দিয়া সেইটো ইয়াতে মই পাই এটা এইটো চাম বাৰু কিন্তু 1/π এটা দেখা পাইছোঁ আৰু পাই দেখা পোৱাৰ লগে লগে মই গম পাইছোঁ যে নিশ্চয় এইটো কি আছে অপৰিমেয় হোৱাৰ চান্স আছে কিন্তু আমাৰ দিয়া কি আছে 1/π আৰে বাবা পাই হওক 1/π হওক 2π হওক 3π হওক 100π হওক সেইটো সদায় এটা কি হ'ব আমাৰ অপৰিমেয় সংখ্যা তো এইটো তোমালোকে কাটি দিয়া অপশ্যন বাছিল কোনটো এইটো তথাপিও আমি এইটো বস্তু চাবতো লাগিব ন কাৰণ ইয়াতে বহুত কিবা কিবি বস্তু আছে কিন্তু তোমালোকে অকণমান ন'টিছ কৰা এইটো কি আছে √2 - √5 হোল ইনটু √2 + √5 তাৰ মানে কি অকণমান ন'টিছ কৰাচোন এই অলপ এনেকুৱা লগা নাই নে a - b হোল ইনটু a + b লাগিছেনে লগা নাই লাগিছে যদি লাগিছে কৰি দিয়া না বাকীখিনি a² - b² কাৰণ a - b আৰু a + bৰ পূৰণফল কিমান হে a² - b² তাৰমানে √2 স্কুৱেৰ কৰা স্কুৱেৰ কৰি কিমান পাবা 2 পাবা আৰু √5 তুমি স্কুৱেৰ কৰা স্কুৱেৰ কৰি তুমি কিমান পাবা 3 অৰ্থাৎ
2ৰ পৰা যদি আমি 3 মাইনাছ কৰোঁ তেতিয়াহ'লে আনসাৰ কিমান পাম -1 যদি তোমালোকৰ কনফিউজন লাগিছে চাই লোৱা √2 স্কুৱেৰ মাইনাছ √5 স্কুৱেৰ মানে কিমান √2 স্কুৱেৰৰ জাগাত 2 √5 স্কুৱেৰৰ জাগাত কিমান √5 ঠিক আছে তো এইটো আমাৰ কিমান হ'ব 5ত 2 গ'লে আমাৰ কিমান হ'ব -3 ঠিক আছে তো -3 টো এতিয়া কি বস্তু -3 টো অপৰিমেয় নেকি ডেফিনেটলি নহয় -3 টো এটা গোট সংখ্যা হয়নে নহয় তো এইটো আমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা আৰু আমাক বিচাৰিবই কি দিছে পৰিমেয় সংখ্যা গতিকে 3 হ'ব আমাৰ কাৰেক্ট আনসাৰ আই হোপ ভাল লাগিছে এইটো বস্তু গতিকে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা এটা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আমি আমাৰ নেক্সট কুৱেশ্যনটোলৈ এতিয়া আগবাঢ়ো গতিকে মৰমৰ বন্ধু বান্ধৱীসকল আমি আহিছোঁ এতিয়া আমাৰ নতুন কুৱেশ্যনটোত এই কুৱেশ্যনটোত আমাক কি কৈছে যে তলৰ কোনটো আছে আমাৰ অপৰিমেয় সংখ্যা তো আমাক কি বিচাৰিব দিছে এইবাৰ অপৰিমেয় তো যিবিলাক আমাৰ গোট সংখ্যা নাহে তাৰপাছত এইবিলাক কি হয় কেতিয়াও শেষো হৈ নাযায় সেনেকুৱা সংখ্যাবিলাক আমি বাছি উলিয়াব লাগে তো √2 মাইনাছ √3 কিমান আছে হোল স্কুৱেৰ ঠিক আছে তো এইটো আমি কি কৰিব লাগিব প্ৰথম চাওঁ অকণমান a মাইনাছ b হোল স্কুৱেৰ আচ্ছা এনেকুৱা টাইপত নাই জানো এনেকুৱা টাইপতে আছে তো আমি অকণমান যদি কৰি চাওঁ √2 স্কুৱেৰ কাৰণ a মাইনাছ b হোল স্কুৱেৰ মানে কিমান হে a স্কুৱেৰ প্লাছ b স্কুৱেৰ মাইনাছ টুৱাইছ ab বহুতে এনেকৈও মাতে a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ তো সেইটোলৈ একো ফৰক নপৰে 2 + 3 = 3 + 2 ঠিক আছে তো √2 স্কুৱেৰ প্লাছ √3 স্কুৱেৰ মাইনাছ 2 * √2 * √3 তো √2 স্কুৱেৰ মানে 2 √3 স্কুৱেৰ মানে কিমান 3 আৰু এইটো আমাৰ কিমান হ'ব 2 * √6 অৰ্থাৎ 5 - 2 √6 হাৰে এটা পৰিমেয় আৰু আনটো কি হৈছে এটা অপৰিমেয় সংখ্যা তাৰ মানে ফাৰ্ষ্ট অপশ্যনটোৱে আমাৰ কি হৈ যাব এটা অপৰিমেয় সংখ্যা গতিকে এইটো আমি অকণমান লাইনত ৰাখিলোঁ যে এইটো আমাৰ হোৱাৰ খুব চান্সেছ আছে পিছত এইটো চাওঁ √2 স্কুৱেৰ মানে কি সকলোৱে জানো √2 স্কুৱেৰ মানে হৈছে 2 গতিকে এইটোতো আমাৰ হ'ব নোৱাৰে নেক্সট আছে আমাৰ কিমান 2.567 বাৰ হাও এইটো কি দিছে এটা বাৰ এটা দি দিছে তো বাৰ মানে কি সি ৰিপিট হৈ আছে যদি ৰিপিট হৈ আছে তাৰ মানে কি সেইটো এটা পৰিমেয় সংখ্যা বাছিব দিছে নেকি পৰিমেয় সংখ্যা দিয়া নাই গতিকে এইটো কাটি দিয়া এইটো কি আছে তোমাৰ 1/0.3 বাৰ এইটোত তোমালোকে অকণমান কনফিউজ হ'ব পাৰে একো টেনশ্যনে নল'বা 0.3 বাৰৰ এনচাৰ নোলোৱাকৈ তুমি এইটো বস্তু কৰিব পাৰিবা কেনেকৈ মই দেখাই দি আছোঁ ভাবি লোৱা তলৰটো কি হৈছে তুমি ফ'কাছ কৰি আছা কোনটোত তলৰটোত ক্লিয়াৰ 0.3 বাৰ দিয়া আছে তো মোক এটা কথা কোৱা 0.3 বাৰটো কি এটা পৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যা তাক p/q আকাৰত প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম ডেফিনেটলি পাৰিম তো মানি লোৱা মই নাজানো সেইটো কিবা এটা p/q আকাৰত আছে য'ত p এটা কি অখণ্ড সংখ্যা q এটা কি অখণ্ড সংখ্যা ঠিক আছে তুমি 0.3 বাৰৰ মানটো কিয় উলিয়াব লাগে যদি তুমি লজিকেলি কামটো কৰিব পাৰা হয়নে নহয় টাইম বচাব লাগিব তো কথাটো হৈছে যে 1 কি আছে ইয়াতে p/q আৰে এইটো যেতিয়া সলভ কৰিম তেতিয়াহ'লে কি হ'ব কিউটো আমাৰ ওপৰত গুচি যাব পিটো আমাৰ তলক গুচি যাব চোৱা হৰটো ওপৰত গুচি গ'ল লবৰ ঠাইত লবটো ক'ত আহি গ'ল তলৰ ঠাইত কিন্তু এইটো সামথিং বাই সামথিং হৈ আছে নে নাই কিবা ডিভাইডেড বা কল বাই আপেল আপেল বাই কল সেনেকুৱা টাইপ হৈ আছে নে নাই ডেফিনেটলি হৈ আছে যদি সেনেকুৱা হৈ আছে তাৰ মানে কি আমাক ৰেচনেল নাম্বাৰ মানে p/q আকাৰ মানে মোক সংখ্যা p মানে যিটো ইংলিছ লেটাৰ আছে p/q মোকতো সেইটো নালাগে মোক এনেকুৱা বস্তু লাগে যে ওপৰত 5 লিখিছোঁ তলত 100 লিখিছোঁ ওপৰত 100 লিখিছোঁ তলত 5 লিখিছোঁ মোৰ একো মেটাৰ নকৰে মোক জাষ্ট এটা বস্তুৱে মেটাৰ কৰে যে মই ওপৰত কিবা আৰু তলত কিবা লিখিব পাৰিব লাগিব লিখিব পাৰিছোঁ নে নাই q/p লিখিব পাৰিছোঁ গতিকে এইটো আমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা বাছিব দিছে নেকি পৰিমেয় সংখ্যা নাই দিয়া তাৰমানে এইটো কাটি দিয়া তো 1 নম্বৰটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ আই হোপ তোমালোকৰ এইটো বস্তু ভাল লাগিছে গতিকে আমি এতিয়া আমাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ গতিকে মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া আমি আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনটোত ইয়াতে কি দিছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি এইবিলাক সকলোৱে ইতিমধ্যে গমেই পাইছা মৌলিক সংখ্যা মানে কি যিবিলাক সংখ্যাৰ উৎপাদক সেইটো সংখ্যা আৰু নিজে যেনেকৈ ধৰা 4টো আছে 4টো কিয়ে উৎপাদন কৰিছে 1 4 × 4 গতিকে 1 আৰু 4 আছে কিন্তু লগতে 2 পূৰণ 2 অৰ্থাৎ 2য়েও কি কৰিছে ইয়াক
উৎপাদিত হোৱাত সহায় কৰিছে, সেইকাৰণেতো তাক উৎপাদক বুলি কয়। তো ৱৰ্ডৰ মিনিংবিলাক বুজিব চেষ্টা কৰিবা, বহুত ধুনীয়া লাগিব মেথছখিনি বুজি পেলাই। চ' 2 কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব, 1 এটা উৎপাদক, 4 এটা উৎপাদক, কিন্তু ইয়াতে টোটেল উৎপাদক কিমানটা হৈ গ'ল, 3টা। কিন্তু তেনেকুৱা সংখ্যাবিলাক আমি মৌলিক সংখ্যা বুলি নকওঁ। আমি কাক ক'ম, ধৰা ইয়াতে 5 আছে, 5ক কিবা বেলেগ সংখ্যাৰে হৰণ যায় নেকি, যায়, 1 দিয়ে যায় আৰু 5ৰে যায়, 1 5 গুণ 5, 5 1 গুণ 5, আৰু বেলেগ সংখ্যাৰে যাব নেকি, নাযায়। গতিকে 1 আৰু যদি সংখ্যাটো নিজেই কি হয় মানে হৰণ যায়, গতিকে বেলেগ ধৰা কি বুলি কয় সংখ্যা আৰু নাই, তো তেনেকুৱা সংখ্যাবিলাকক আমি কি ক'ম, মৌলিক সংখ্যা বুলি ক'ম। তো ইয়াতে তোমাৰ কি আছে, 1টো দেখাৰ লগে লগে যে মৌলিক সংখ্যাই নেকি, নহয়, কাৰণ 1 সংখ্যাটোক তোমাক যদি হৰণ কৰিব লাগে তেতিয়াহ'লে কি হ'ব, অকল 1টোৱে হ'ব, 1ক আৰু বেলেগ সংখ্যাৰে যায় নেকি, নাযায়। গতিকে এইটো এনেকুৱা এটা বস্তু য'ত মাত্ৰ এটাই উৎপাদক আছে, গতিকে 1টো আমাৰ কি হ'ব, মৌলিক সংখ্যা নহ'ব। আমাৰ মৌলিক সংখ্যা প্ৰথম হ'ব 2। এইটো বস্তু সকলোৱে গম পাওঁ, ঠিক আছে। তো এতিয়া আমি ইয়াৰ পিছতে এটা নেক্সট কুৱেশ্যন দেখা পাইছোঁ যে 5/2 ডিভাইডেড বাই 5 ডিভাইডেড বাই 4 হোল স্কুৱেৰৰ সৰলতম ৰূপটো কি, ঠিক আছে। এইটো তুমি ইংলিছত তোমালোকে যদি কিছুমানে বুজি পোৱা নাই, এইটো এনেকৈ স্মলেষ্ট প্ৰাইম নাম্বাৰ, হা, স্মলেষ্ট প্ৰাইম নাম্বাৰ। আৰু এই কুৱেশ্যনটোত আমাক কি কৰিবা, যিটো চিম্পলেষ্ট ফৰ্ম আছে, অৰ্থাৎ সৰলতম, মানে মেইন কথা তোমাক কি কৰিব দিছে, কাটকুট কৰি পেলাই উত্তৰটো লিখিব দিছে, এনেকুৱা টাইপত দিব তোমালোকক। গতিকে এইটো বস্তু কৰিবলৈ চেষ্টা কৰা। এইখিনি মই মুচি দিছোঁ বৰ্তমান, এইটো আমি কৰিম অকণমান, ঠিক আছে। চ' কি আছে ইয়াতে, 5 কিমান আছে, 2, হয়নে, আৰু তলত কি আছে আমাৰ 5 ডিভাইডেড বাই 4 হোল স্কুৱেৰ। তো প্ৰথমটো মই তোমালোকক ক'ব বিচাৰিছোঁ এইটো অংক কৰে কেনেকৈ। চ' ওপৰৰটো যেনেকৈ আছে সদায় কি কৰিব লাগে, তেনেকৈ লিখিব লাগে। ওপৰৰটো যেনেকৈ আছে তেনেকৈ লিখিব পাৰে, হয়নে। তলৰখিনি কি, ওপৰৰ বস্তুখিনিক তলৰ বস্তুখিনিৰে আমি কি কৰিছোঁ, হৰণ কৰিছোঁ, হয়নে নহয়। আৰু যদি হৰণ থাকে তেতিয়াহ'লে হৰণটোক আমি পূৰণ বুলিও লিখিব পাৰোঁ, কিন্তু পূৰণ বুলি যেতিয়া লিখিম এই তলৰ বস্তুখিনি কি হৈ যাব, আমাৰ ওপৰত গুচি যাব। যেনেকৈ 4 ডিভাইডেড বাই 5 কিমান হৈ যাব, আমাৰ হোল স্কুৱেৰ, ঠিক আছে। তো এইটো বস্তুক আমি এতিয়া সলভ কৰিব লাগে। কেনেকুৱা হ'ব এইটো বস্তু চোৱা, তো ইয়াত তুমি চোৱা যে 5 ডিভাইডেড বাই 2 এইটো সকলোৱে জানে, 4 4 গুণ 16, 5 5 গুণ কিমান 25, তো 5ৰে এইটো গ'ল 5, 2ৰে কিমান 8, তো 5/8 হ'ব আমাৰ শুদ্ধ উত্তৰ। আছেনে ক'ৰবাত, য়েছ, ডি হ'ব আমাৰ কাৰেক্ট আনচাৰ। গতিকে এতিয়া আমি আমাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। এতিয়া আমি আহিছোঁ আমাৰ এটা নতুন টপিকৰ পিনে। এই টপিকটোত কি আছে যে কেতিয়াবা তোমালোকৰ এক্সামত কি দিয়ে যে এনেকুৱা এটা সংখ্যা দি দিছে, ধৰা 2.345 এনেকৈ এইটো সংখ্যাক তুমি কি কৰা, p/q আকাৰত প্ৰকাশ কৰা। এনেকৈ নিদি পেলাই এনেকৈও দিব পাৰে, 2.345 বাৰ এইটো সংখ্যাক তুমি p/q আকাৰত প্ৰকাশ কৰা, তোমাক এনেকৈ দিব পাৰে। তেতিয়াহ'লে তুমি কি কৰিবা, তো এইটোৰ কাৰণে তোমালোকৰ টিপিকেল মেথড আছে। তোমালোকৰ যদি টিপিকেল মেথডটো লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। বৰ্তমান মই এটা ট্ৰিক তোমালোকক শিকাবলৈ গৈ আছোঁ, য'ত তোমালোকে মানে 10 ছেকেণ্ডৰ ভিতৰতে আৰামছে এইটো বস্তু কৰিব পাৰা, টিপিকেল মেথডত যাব নালাগে। এইটো বহুত সহজ বস্তু হয়। তো ইয়াতে তুমি কি কৰিবা, এইটো কুৱেশ্যন কৰাৰ কাৰণে প্ৰথমতে কি লিখিছে যে 12ত লিখিবা। তো পৰীক্ষাত তোমালোকক 12ত দিব পাৰে, গতিকে 12ত লিখাৰ কাৰণে তোমালোকে জাষ্ট বুজাৰ কাৰণে এটা বস্তু 12ত লিখি ল'বা। ধৰা এইটো কুৱেশ্যন আমাক দিয়া আছে, তো আমি কি লিখি ল'ম, 2.345 বাৰ। কিয় 3টোৰ ওপৰত কিয় বাৰ দিয়া নাই, কাৰণ 3টো ৰিপিট হৈছে নেকি, হোৱাটো নাই। যদি 3টো ৰিপিট হোৱা নাই, এনে মিছামিছি কিয় বাৰটো দিম তাতে, হয়নে নহয়। তো 2.345 বাৰ আমি পালোঁ। এতিয়া এইটোক আমি কিহত প্ৰকাশ কৰিব লাগে, p/q আকাৰত প্ৰকাশ কৰিব লাগে। তো তাৰ কাৰণে লবত ইয়াতে কি আছে, লবত সম্পূৰ্ণ সংখ্যা বিয়োগ, এই সম্পূৰ্ণ সংখ্যা বিয়োগ কি লিখিব লাগিব জানানে, গোটেই সংখ্যাটো আমি লিখিম। প্ৰথমতে মই এটা লিখি দিছোঁ যে সম্পূৰ্ণ সংখ্যা বিয়োগ বাৰ নথকা, ঠিক আছে। সম্পূৰ্ণ সংখ্যাটো কি আছে ইয়াতে 2345। যদি এতিয়া আমি বিয়োগ লিখোঁ, বিয়োগ কি লিখিব লাগিব আমি 23, কাৰণ বাৰ কোনখিনিত নাই, 2 আৰু 3খিনিত। দশমিকৰ কথা একেবাৰে পাহৰি যোৱা। তো 2345 মাইনাছ 23। এতিয়া লবৰ কামটো বাৰু আমাৰ হৈ গ'ল, এতিয়া আহিল আমাৰ হৰ। তো সদায় মনত ৰাখিবা, হৰত কিন্তু আমি দশমিকৰ পিছৰখিনিহে চাম। দশমিকৰ পিছত আগত যি আছে আমাক মেটাৰ নকৰে, এতিয়া দশমিকৰ পিছৰখিনি চাম। দশমিকৰ পিছত চোৱা, মনত ৰাখিবা যিটো ৰিপিট হৈছে তাৰ কাৰণে লিখিম 9, আৰু যিটো ৰিপিট হোৱা নাই তাৰ কাৰণে লিখিম আমি 0। কেনেকৈ লিখিম চোৱা ইয়াতে,
2 3 4 5 দশমিকৰ পিছত কি আছে 345 ৰিপিট কোনখিনি হৈছে 45 তো 45ৰ কাৰণে আমি কি লিখিম 99 দশমিকৰ পিছত ৰিপিট কোনটো হোৱা নাই 3 হোৱা নাই গতিকে তাৰ ঠাইত মই কি লিখিম 0 তো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ 5 ত 3 গলে 2 4 ত 2 গলে 2 এইটো হ'ব 3 এইটো হ'ব আমাৰ 2 তো আনসাৰ কিমান আহিব 990 ভাগৰ 2 3 2 2 তো এইটো বহুত সহজতে এইটো কৰিব পাৰি তোমালোকে টিপিক্যাল মেথডত নগলেও কথা নাই গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আমি কেইটামান এতিয়া কৰিম গতিকে নেক্সট কোৱেশ্চনলৈ আমি এতিয়া আগবাঢ়ো গতিকে মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া আগৰ কনচেপ্টৰ লগত মানে সামঞ্জস্য ৰাখি পেলাই আমি এটা নতুন কুৱেশ্যন এটা দেখা পাইছোঁ যে 0.3333 ৰ p/q ৰূপটো আমাৰ কি হ'ব তো এইটো বস্তু আমি আগৰ যদি নিয়মত কৰোঁ 0.3 আমাৰ কি আছে বাৰ আছে আমি প্ৰথমতে লিখি ল'লোঁ এতিয়া আমি কি লিখিব লাগে গোটেই সংখ্যাটো কি আছে আমাৰ 3 হয়নে আৰু বিয়োগ আমি কিমান লিখিম ইয়াতে বিয়োগটো একো নাই গতিকে আমি ইয়াতে কি লিখিম 0 আগৰ নিয়ম মতে কাৰণ চোৱা গোটেই সংখ্যাটো বিয়োগ ৰিপিট বা বাৰ নথকাখিনি বাৰ কোনটোত নাই শূন্যটোত নাই তো 0 লিখি দিছোঁ হৰত কি আছিল হে হৰত আমি কি চাব লাগে দশমিকৰ পিছৰখিনি চাব লাগে দশমিকৰ পিছত কি আছে 3 বাৰ গতিকে যদি 3 বাৰ থাকে বাৰৰ কাৰণে কি আহিব 9 আৰু ৰিপিট নোহোৱা কিবা আছে নেকি একো নাই তাৰ মানে কি হ'ব একো যদি নাই একো নিলিখোঁ তো আমাৰ উত্তৰটো কিমান হ'ব 9 ভাগৰ 3 অৰ্থাৎ 3 ভাগৰ 1 3ৰে এইটো কাটি দিলোঁ 1/3 তো ইয়াতে আছেনে আনসাৰ এইটো তো বি হ'ব আমাৰ কাৰেক্ট আনসাৰ ওকে তো এনেকুৱা আমি এটা নেক্সট কুৱেশ্যন কৰিম এতিয়া গতিকে মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া আমি দেখিছোঁ আমাৰ নতুন কুৱেশ্যনটোত এইটোক আমাৰ p/q আকাৰত প্ৰকাশ কৰিব দিছে এইটো আমি ট্ৰিক বেচিছতে কৰিম এইটো কেনেকৈ হ'ব বাৰটোতে অলৰেডি দিয়া আছে গতিকে গোটেই সংখ্যাটো লিখি লোৱা 1400 কিমান 35 ঠিক আছে তাৰপিছত লিখিম বিয়োগ লিখি পেলাই কোনখিনিৰ একো বাৰ চাৰ একো দিয়া নাই 1 আৰু 4 ঠিক আছে তাৰ পাছত আমি কি কৰিব লাগে হৰৰ কাৰণে দশমিকৰ পিছৰখিনি আমি চালোঁ আমি দেখিছোঁ যে 35 ইয়াতে কি হৈছে বাৰ লিখা আছে তো 35ৰ কাৰণে লিখিম 99 তাৰপিছত কি বুলি কয় ৰিপিট কোনটো হোৱা নাই 4টো হোৱা নাই তাৰে কাৰণে লিখিম 0 তো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ 5 4 গ'লে 1 3 গ'লে কিমান 2 তো 1421 ডিভাইডেড বাই 990 ইয়াতে অপশ্যন আছেনে ক'ৰবাত য়েছ বি হ'ব আমাৰ কাৰেক্ট আনসাৰ আই হোপ এইটো বস্তু বুজি পাইছা তোমালোকে বন্ধু বান্ধৱীসকল ইয়াতে দুটা কুৱেশ্যন দিয়া আছে ইয়াৰে প্ৰতিক্ৰমটো উলিয়াব দিছে প্ৰতিক্ৰমৰ ইংলিছটো হৈছে আমাৰ ৰেচিপ্ৰকেল বুলি কয় এইটো বস্তুক ৰেচিপ্ৰকেল ঠিক আছে তো এইটোৰ পূৰণ ফলৰ আমাক কি উলিয়াব লাগে ৰেচিপ্ৰকেলটো উলিয়াব লাগে অৰ্থাৎ প্ৰতিক্ৰমটো তোমালোকে উলিয়াব লাগে আৰু তলত যিটো দিয়া আছে আজিৰ যিটো আমাৰ মানে মেইন আছিলে ফ'কাছ আছিলে এই কুৱেশ্যনটোত কি আছে p/q আকাৰত তোমালোকক প্ৰকাশ কৰিব দিছে 0.9999 ঠিক আছে তো এইটো তোমালোকে মোক প্ৰকাশ কৰি পেলাই এনসাৰটো কমেণ্ট কৰি জনাবা ঠিক আছে তো আই হোপ তোমালোকৰ ভিডিঅ'টো দেখি পেলাই ভাল লাগিছে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্টখিনি কৰিবা কিন্তু মেইন কথা হৈছে আজিৰ এই ভিডিঅ'টোত বহুত বেছিকভাৱে আমি আলোচনা কৰিছোঁ নেক্সট ভিডিঅ' সময়ত ধুনীয়াকৈ আমি আলোচনা কৰিম গোটেই বস্তুখিনি ভালদৰে আমি ক্লিয়াৰ কৰিব চেষ্টা কৰিম অকণমান হয়তো 2-3টা খণ্ড অকণমান বেছি আহিব কৰে এই ভিডিঅ'টিৰ ওপৰত অৰ্থাৎ নাম্বাৰ ছিষ্টেমৰ ওপৰত গতিকে ধৈৰ্য ধৰি পেলাই ভালদৰে ভিডিঅ'বিলাক চাই থাকিবা থেংক ইউ আকৌ পিছত লগ পাই আছোঁ